পাকিস্তানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী গৰাকীৰ শাৰীৰিক অসুস্থতাৰ বাবে তেখেত হস্পিটালত ভৰ্তি হ'বলগীয়া হৈছে याचना नहीं अब रन होगा जीवन जया की मरण होगा नमस्कार नगया চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ মই শ্ৰী হিমাংক শৰ্মা আমাৰ গুৰুজনাই কৈ থৈ গৈছে ধন্য ধন্য কলিকাল ধন্য নৰতন ভাল ধন্য ধন্য ভাৰতে বৰিখে অৰ্থাৎ আপুনি বা মই যদি এখন ভাৰতত জন্মগ্ৰহণ কৰিছো হে আমাৰ বাবে সৌভাগ্য হয়তো আগৰ জন্মত আমি কিবা পুণ্য কৰিছিলো যাৰ কাৰণে আমি এই ভাৰতৰ দৰে মহান ভূমিখনত জন্মগ্ৰহণ কৰাৰ সৌভাগ্য পাইছো আমি সেইখন ভাৰতত জন্মগ্ৰহণ কৰিছো যিখন ভাৰতে বহুধৈব কুটুম্বকম বুলি কৈ পেলাই সমগ্ৰ বিশ্বক আকোৱালি লোৱাৰ কথা কয় আমি সেইখন ভাৰত ভূমিত জন্মগ্ৰহণ কৰিছো যিখন ভাৰতে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চি দুখ ভাগ ভবিত বুলি কৈ পেলাই সমগ্ৰ বিশ্বক শান্তিৰ বাৰ্তা দিয়ে আমি সেইখন ভাৰত ভূমিত জন্মগ্ৰহণ কৰিছো যিখন ভাৰতে অহিংসা পৰম ধৰ্মত বিশ্বাস কৰে অৰ্থাৎ অহিংসাই পৰম ধৰ্ম কিন্তু তাৰ সমান্তৰালভাৱে এইখন ভাৰতে ইয়াকো স্বীকাৰ কৰে যে অহিংসা পৰম ধৰ্ম ধৰ্ম হিংসা তদব্যস্য অৰ্থাৎ ধৰ্ম ৰক্ষাৰ বাবে যদি হিংসা কৰিবলগীয়া হয় তেতিয়া হলে সেই হিংসা কেতিয়াও ভুল বা পাপ হ'ব নোৱাৰে বুলি এইখন ভাৰতে গ্ৰহণ কৰি আহিছে 22 এপ্ৰিল তাৰিখে জম্মু কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদীৰ নিশংস হত্যাকাণ্ডৰ পিছত আমি দেখিবলৈ পাইছো ভাৰত চৰকাৰে এটাৰ পিছত আন এটা পদক্ষেপ গ্ৰহণ কৰি আহিছে কেনেকৈ ভাৰত চৰকাৰে সিন্ধু জলচুক্তি বাতিল কৰি পেলাই পাকিস্তানক এক শিক্ষা প্ৰদান কৰিবলৈ চেষ্টা কৰিলে আৰু আমি দেখিবলৈ পালো পাকিস্তান বৰ্তমান সময়ত ভয়ত কম্পমান হৈ উঠিছে এক বাতৰি বা সূত্ৰযোগে আমি এও খবৰ পাইছো যে পাকিস্তানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী গৰাকীৰ শাৰীৰিক অসুস্থতাৰ বাবে তেখেত হস্পিটালত ভৰ্তি হ'বলগীয়া হৈছে হয়তো এয়া ভাৰতৰ প্ৰতি থকা ভয়ৰ লক্ষণ আমি দেখিবলৈ পাইছো যে ভাৰত চৰকাৰে যিসমূহ পাকিস্তানৰ মিডিয়া চেনেল আছিল ইউটিউব চেনেল আছিল সেইসমূহ ভাৰতত সম্পূৰ্ণৰূপে বেন কৰিছে এটাৰ পিছত আন এটা সিদ্ধান্ত ভাৰত চৰকাৰে গ্ৰহণ কৰা আমি দেখিবলৈ পাইছো মোৰ এই ক্ষেত্ৰত হিন্দী সাহিত্যৰ মহাকবি ডিংকৰজীৰ এটা কবিতা মোৰ অত্যন্ত প্ৰিয় হয়তো আপোনালোকেও শুনিছে বা আপোনালোকে শুনিছে জানে এই কবিতাটো দুটা লাইন মই আপোনালোকৰ আগত প্ৰকাশ কৰিব বিচাৰিছো याचना नहीं अब रन होगा जीवन जया की मरण होगा टकराएंगे नक्षत्र निखर बरसेगी भू पर बर्दी पकड़ फाज सेज नाग का दोलेगा विकराल काल मुंह खोलेगा दुर्योधन रण ऐसा होगा फिर कभी नहीं जैसा होगा সন্ত্ৰাসবাদী সম্পূৰ্ণৰূপে যদি নাইকিয়া কৰিব লাগে তাৰ বিভিন্ন কেইটা সূত্ৰ বিভিন্ন মহলত চৰ্চা হোৱা আমি দেখিবলৈ পাইছো বিগত সময়খিনিতো আমি দেখিবলৈ পাইছিলো যে পাকিস্তানে জন্ম দিয়া সন্ত্ৰাসবাদী সকলে কেনেকৈ ভাৰতত আক্ৰমণ কৰি আহিছে পাকিস্তানৰ ভেটি হৈছে সন্ত্ৰাসবাদ আমি দেখিবলৈ পাইছিলো সদনত কৰা আক্ৰমণ 26/11 পাঠানকোট 2016 চনত উৰি 2019 চনত পুলৱামা আৰু 2025 চনত পেহেলগাম এই ক্ষেত্ৰত যেতিয়া পাকিস্তানে জানে যে সম্পূৰ্ণৰূপে তেওঁলোকে ভাৰতৰ সৈতে আক্ৰমণ কৰিব নোৱাৰে আৰু বৰ্তমান সময়তটো ভাৰতৰ পাকিস্তানৰ ইমানখিনি সামৰ্থ্যকতা নাই দীঘলীয়া যুদ্ধ কৰাটো দূৰৰ কথা 3 দিনৰ বাবে যুদ্ধ কৰিবলৈও পাকিস্তান বৰ্তমান সময়ত কিমানভাৱে আৰ্থিকভাৱে সবল নহয় এই কথা পাকিস্তানে জানে আৰু সেই কাৰণে পাকিস্তানে সদায় সন্ত্ৰাসবাদৰ জন্ম দি পেলাই আসলে পিছফালৰ পৰা প্ৰহাৰ কৰিবৰ বাবে ভাৰতক চেষ্টা কৰে পাকিস্তানে ভাবে যে আমাৰ লগত চীন থাকিব কিন্তু চীনতো আমি দেখিবলৈ পাইছো কেনেকৈ মুছলমান সকলক অত্যাচাৰ কৰা হয় বাৰে বাৰে চীনে ভাৰত পাকিস্তানক আসলে বন্ধুৰ দৃষ্টিৰে নাচায় চীনে পাকিস্তানক আসলে পুতলাৰ দৰে ব্যৱহাৰ কৰিবলৈ চায় পাকিস্তানক বচাই পেলাই পাকিস্তানৰ পৰা কেনেকৈ 4-5টা মান কাম উলিয়াব পাৰি সেই কথা চীনে চিন্তা চৰ্চা কৰে 28 তাৰিখে জম্মু কাশ্মীৰত বিধানসভাত এখন বিশেষ সত্ৰৰ আহ্বান কৰি পেলাই জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমাৰ আব্দুল্লাই কেতবোৰ মন্তব্য প্ৰকাশ কৰা আমি দেখিবলৈ পাওঁ তেওঁ এই সন্ত্ৰাসবাদীৰ বিৰোধিতা কৰি পেলাই কয় যে তেখেতে প্ৰথমবাৰৰ আসলতে জম্মু কাশ্মীৰৰ ব্যক্তি সকলো ভাৰতৰ সৈতে একলগ হৈ পেলাই এই বিষয়ত আগুৱাই অহা দেখিবলৈ পোৱাৰ কথা তেখেতে উল্লেখ কৰে জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মৰ্মাহত হৈ পেলাই তেখেতে এই কথা উল্লেখ কৰে যে পৰ্যটক সকলক তেখেতে ঘৰলৈ পঠিয়াব নোৱাৰাটো তেখেতে ভুল স্বীকাৰ কৰি পেলাই তেখেতে এই ক্ষেত্ৰত ভাৰতৰ পক্ষত থাকি বা ভাৰত চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিব তাক সম্পূৰ্ণৰূপে সমৰ্থন কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আগন্তুক দিনত ভাৰত চৰকাৰেও যে এক দীঘলীয়া পৰিকল্পনা লৈ পেলাই আগবাঢ়িব সেই কথা নিশ্চিত বিভিন্ন মহলত যেতিয়া আলোচনা হয় যে সন্ত্ৰাসবাদ কেনেকৈ নোহোৱা কৰিব পাৰি তিনিটা কথা ইতিমধ্যে বিভিন্ন মহলত চৰ্চা হোৱা আমি দেখিবলৈ পাইছো এক নম্বৰ সন্ত্ৰাসবাদী সকলক প্ৰহাৰ কৰি পেলাই তেওঁলোকক আসলতে শিক্ষা দিয়াৰ কথা আলোচনা কৰা হৈছে দুই নম্বৰ
পাকিস্তানৰ সেনাসকলৰ কঁকাল ভাঙি যোৱাকৈ আচলতে প্ৰহাৰ কৰাৰ কথা আলোচনা কৰা হৈছে 3 নম্বৰ পিঅ'কেখন পুনৰ ভাৰতত আকোৱালি লোৱাৰ কথা ইতিমধ্যে বিভিন্ন মহলত চিন্তা চৰ্চা কৰা হৈছে এই তিনিওটা সূত্ৰ যদি আমি অধ্যয়ন কৰিবলৈ বা বুজিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে সন্ত্ৰাসবাদ এজন বা দুজন ব্যক্তিৰ দ্বাৰা সৃষ্টি হোৱা বা এজন বা দুজন ব্যক্তিয়ে কৰা এক কাৰ্য নহয় সন্ত্ৰাসবাদ হৈছে এক মানসিকতা সন্ত্ৰাসবাদ হৈছে এক চিন্তাধাৰা সন্ত্ৰাসবাদ হৈছে এক আইডিঅলজি এক আদৰ্শ আৰু এই আইডিঅলজিৰ মূল ভেটিটো কি মূল ভেটিটো হৈছে আচলতে পাকিস্তান গতিকে যদি সন্ত্ৰাসবাদ নোহোৱা কৰিব লাগে তেতিয়াহ'লে পাকিস্তানৰ আৰ্মিসকলৰ কঁকাল ভাঙি যোৱাকৈ আচলতে প্ৰহাৰ কৰিব লাগিব যাতে আগন্তুক দিনত এনে ধৰণৰ ঘটনা কেতিয়াও সংঘটিত নহয় আমি দেখিবলৈ পাইছো পাকিস্তানত বৰ্তমান সময়ত ভয়ৰ সৃষ্টি হৈছে প্ৰথমতে যেতিয়া এই কাণ্ড সংঘটিত হ'ল পাকিস্তানে বৰ কথা ক'বলৈ ল'লে পাকিস্তানে ক'লে যে যদি সিন্ধুৰ পানী আমালৈ নাহে তেতিয়াহ'লে তেজ বব বিভিন্ন ধৰণৰ কথা ক'বলৈ ল'লে কিন্তু বৰ্তমান সময়ত বিশ্বৰ আগত গৈ পেলাই তেওঁলোকে চকুলো টুকিছে আৰু চকুলো টুকি পেলাই তেওঁলোকে মানৱতাৰ কথা দুহাৰিছে আচলতে পাকিস্তানৰ এই চৰিত্ৰ আমি বাৰম্বাৰ দেখিবলৈ পাওঁ পাকিস্তানে প্ৰথমতে আচলতে পাকিস্তানে সন্মুখাকৈ প্ৰহাৰ কৰিব নোৱাৰে গতিকে সন্ত্ৰাসবাদীৰ আশ্ৰয় লয় আৰু তাৰ পিছত বিশ্বৰ ওচৰত গৈ পেলাই মানৱতাৰ কথা কয় আৰু এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে যে পাকিস্তানে আমাৰ সেনাবীৰসকলৰ কেইবাটাও ৱেবছাইট হেক কৰাৰ বাবে চেষ্টা কৰি আছে এই ধৰণৰ কাৰবাৰখিনি পাকিস্তানে যদিও কৰে তেওঁলোক সফল যে হ'ব নোৱাৰে সেই কথা স্পষ্ট গতিকে এই গোটেই কথাখিনি বৰ্তমান সময়ত ভাৰত চৰকাৰে বা ভাৰতে কোনো কাৰণত যে গ্ৰহণ নকৰে সেই কথা স্পষ্ট হৈ গৈছে আৰু ভাৰত চৰকাৰে এক দীঘলীয়া পৰিকল্পনাৰ সৈতে পাকিস্তানক উচিত শিক্ষা দিবৰ বাবে আগবাঢ়িছে আমাৰ এই প্ৰতিবেদনটো আমি খুব সহজ আৰু সৰলভাৱে আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ এজন ভাৰতীয় হিচাপেও আপোনালোকে ধৈৰ্য সহকাৰে আমাৰ এই প্ৰতিবেদন বুজিবৰ বাবে জানিবৰ বাবে চেষ্টা কৰিলে তাৰ কাৰণে আপোনালোকক ধন্যবাদ আৰু লগতে আমাৰ এই প্ৰতিবেদন চাই থকাৰ বাবে আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ